হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি গাইজ আমাৰ সন্মুখত আছে য়ামাহা এৰক্স 2024 মডেল। আজি আপোনালোকক য়ামাহা এৰক্সৰ সম্পূৰ্ণ ৰিভিউ ভিডিঅ' দিম গাইজ। ইয়াৰ মাইলেজ, টপ স্পীড আৰু আদি কৰি ফিচাৰ্ছ, প্ৰাইচৰ পৰা আদি কৰি সকলোখিনি আপোনালোকক জনাম। তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বোলক। আৰু ফাৰ্ষ্ট যদি চাই ইয়াৰ সন্মুখৰ ভাইজাখন সম্পূৰ্ণ ব্লেকত আছে আৰু মিডিয়ামত আছে য়ামাহাৰ লোগো, আৰু ছাইডত যদি চাই ছাইডত আছে ইয়াৰ এৰক্সৰ হোৱাইট কালাৰত ব্ৰেণ্ডিং, আৰু ইয়াৰ দুয়োফালে আছে ৰেড কালাৰৰ ষ্টিকাৰ আছে, আৰু ইয়াৰ দুয়োটা ছাইডে আছে হোৱাইট কালাৰত য়ামাহাৰ ব্ৰেণ্ডিং। য়ামাহা এৰক্সৰ সন্মুখত দুফালে দুটা ডিআৰএলছ আছে, আৰু ইয়াৰ হেডলেম্পটো সম্পূৰ্ণ LED হয়। ইয়াত আছে ইয়াৰ LED টাৰ্ণ ছিগনেলটো, আৰু য়ামাহা এৰক্সত আপোনালোকে হাজাৰৰো অপশ্যন পাইছে। ইয়াত টেলিস্কোপিক টাইপৰ ফ্ৰণ্ট ছাছপেনশ্যন পায়। য়ামাহা এৰক্সত 230 mm ডায়ামিটাৰ ফ্ৰণ্ট ডিস্ক পায়, আৰু ইয়াৰ ফ্ৰণ্টত আপোনালোকে ফ্ৰণ্টৰ মানে চাইজটো হৈছে 110-80-14 ছেকশ্যনৰ, আৰু ইয়াৰ ৰিয়েৰত আপোনালোকে 140-70-14 ছেকশ্যনৰ মানে টায়াৰ পাইছে। আৰু এতিয়া যদি চাই ইয়াৰ ছাইড প্ৰফাইলটো আপোনালোকে দেখিবলৈ পাইছে কিমান এটা এগ্ৰেছিভ লুক দিছে। ইয়াৰ ছাইডৰ ভাইজাৰখনত ইয়াত আছে ব্লেক কালাৰ ষ্ট্ৰিকিং, আৰু ইয়াত আছে 155 লিকুইড কলৰ ব্ৰেজিং, আৰু ইয়াত আছে VVA অৰ্থাৎ ভেৰিয়েবল ভাল্ভ ইকুৱেশ্যনৰ ব্ৰেজিং, যিহেতু ইয়াত VVA টেকন'লজি ইউজ কৰা হয়। আৰু ইয়াত আছে এৰক্সৰ ৰেড কালাৰ ব্ৰেজিং, আৰু ইয়াৰ বেকৰ কাউল আছে যিটো সেই কাউলটোত আছে 155ৰ ব্ৰেজিং। য়ামাহা এৰক্সত আপোনালোকে 155cc লিকুইড কোল 4 ষ্টক SOHC ইঞ্জিন কেপাচিটি পাইছে, আৰু য'ত প্ৰডিউচ কৰে 15 PS অফ পাৱাৰ উইথ 8000 RPM, আৰু টৰ্ক জেনেৰেট কৰে 13.9 নিউটন মিটাৰ টৰ্ক উইথ 6500 RPM। আৰু ইয়াত আছে ইয়াৰ মাফলাৰখন। ইয়াৰ ৰিয়েৰৰ ছাইডত আছে দুফালে ৰিফ্লেক্টৰ, আৰু এতিয়া যদি চাই ইয়াৰ ৰিয়েৰৰ লুকছটো কিমান ধুনীয়া, ইয়াৰ বেকৰ লুকছটো দিছে, আৰু ইয়াত আছে সম্পূৰ্ণ LED টেইল লাইট, আৰু এফালে আছে ইয়াৰ টাৰ্ণ ছিগনেল, আৰু ইয়াত আছে নাম্বাৰ প্লেটৰ ভিজিবিলিটিৰ বাবে এটা লাইট, আৰু ইয়াত আছে নাম্বাৰ প্লেটৰ অপশ্যনছ। ইয়াত আছে য়ামাহাৰ লোগো, আৰু ইয়াত আছে 155ৰ ব্ৰেণ্ডিং। এতিয়া যদি কওঁ য়ামাহা এৰক্সৰ ছিটিং কমফৰ্টৰ কথা, তেন্তে ইয়াত ৰাইডাৰ আৰু পিলিয়নৰ কাৰণে বহুত ধুনীয়া ছিটিং কমফৰ্ট পাইছে, আৰু ইয়াত আছে ডু নট ষ্টেপৰ ৱাৰ্ণিং। ইয়াত আছে সম্পূৰ্ণ ফ'ল্ডেবল ফুটষ্টেপ, ছাইড ষ্টেণ্ড আৰু ডাবল ষ্টেণ্ডৰ অপশ্যন। ইয়াত আছে ইয়াৰ ফিউল টেংকটো। য়ামাহা এৰক্সত আপোনালোকে 5.5 লিটাৰ ফিউল টেংক কেপাচিটি পাইছে। ইয়াৰ লেফ্ট ছাইডত আছে আপাৰ ডিপাৰ বাটন, পাষ্ট আৰু ছাইড ইণ্ডিকেটাৰ বাটন, আৰু লেফ্ট ছাইডত আছে ষ্টাৰ্ট কিল ছুইচ আৰু হৰ্ণ আৰু হাজাৰ্ডৰ বাটন। এইফালে আছে য়ামাহা এৰক্সত আপোনালোকে সম্পূৰ্ণ ডিজিটেল ডিছপ্লে পায়, য'ত আপোনালোকে ডিজিটেলত স্পীডোমিটাৰ, RPM মিটাৰ, ট্ৰিপ মিটাৰ, টেকোমিটাৰ, ক্লক, টাৰ্ণ ছিগনেল আদি সকলো অপশ্যন পায়। এতিয়া আপোনালোকক য়ামাহা এৰক্সৰ এক্সজষ্ট আৰু ইঞ্জিনৰ চাউণ্ডটো শুনাই দিছোঁ। ৰেপ কৰি দিব। এতিয়া যদি কওঁ আপোনালোকক য়ামাহা এৰক্সৰ ডাইমেনশ্যনৰ কথা, ইয়াৰ অভাৰ লেন্থ হৈছে 1980 mm লেন্থ, আৰু হাইট হৈছে 1150 mm, আৰু ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স হৈছে 145 mm। য়ামাহা এৰক্স 2024 মডেলৰ এক্স-শ্ব'ৰুম প্ৰাইচ হৈছে 1.48 লাখ।